নহয় নহয়, ৰাজনৈতিক ষড়যন্ত্ৰ নহয়, মেডিকেল মাফিয়াৰ কাম হয়। আৰু লণ্ডনত বহি থকা এজন অসমীয়া গম পাই মোৰ বকিয়ে থাকে, গোটেইখিনি তেওঁৰ মানুহ হয়। গতিকে ৰাজনৈতিক ষড়যন্ত্ৰ একো নাই, ৰাজনীতি একো নাই। ৰাতি 12:30 ফোন কৰিছিল আৰু ক'লে পাঠক বাবু আপোনাৰ ইমিডিয়েট এখানে বাংগালে শিফট হয়ে যায়। আৰু আধা হিন্দী আধা অসমীয়া আধা বঙালী তেনেকৈ তেওঁ কৈছে। ইমিডিয়েট আমি জাগা য'তে লাগে আপোনাক দিম, ফুল একমডেশ্যন দিম, পাৰ্মানেণ্ট একমডেশ্যন য'তে লাগে আপুনি শিফট হৈ যাওক ইমিডিয়েট। মই আজি যিটো উৎসাহ দেখিছোঁ মানুহৰ মাজত, তেনে উৎসাহততো মোৰ মন নাযাব। কিবা চৰকাৰৰ বাধ্যতা থাকিব পাৰে, মই সেইটো নাজানো। মই বাহিৰৰ মানুহ, মই ৰাইজৰ মানুহ। চৰকাৰে নিদিলেও যোৱাকালি মোক ৰাইজে তাতে প্ৰথম অৱস্থাত যিখিনি আছিল ৰাইজে উদ্ধাৰ কৰিছে, আৰু ছেকেণ্ড টাইমটো প্ৰশাসনৰ মানুহে উদ্ধাৰ কৰিছে, প্ৰথমবাৰ ৰাইজে মোক উদ্ধাৰ কৰিছে। কিহৰ ছেক্ৰেটাৰী তেওঁ? কিহৰ ছেক্ৰেটাৰী? কোন এই সব ছেক্ৰেটাৰী কোন হয়? শ্ৰী অভিনৱ জ্যোতি দাস, ছেক্ৰেটাৰী নিউয়ৰ্ক ফাউণ্ডেশ্যন। এখন গভৰ্ণমেণ্ট লেটাৰ হয়। শ্ৰী অভিনৱ দাস, শ্ৰী অভিনৱ জ্যোতি দাস তেখেত হ'ল আমাৰ যিকেইজন ব্যক্তি অৰ্গেনাইজ কৰিছিল তেওঁলোকৰ ছেক্ৰেটাৰী হয়। এইজন তাৰ লগত কোনো লেনদেন নাই। তেওঁ বাহিৰৰ ব্যক্তি, তাতে খাপ পিটি ৰৈ আছিল, আৰক্ষী প্ৰশাসন যোৱাৰ লগে লগে আমাৰ ওপৰত এটেক কৰি দিলে। মই পৰহিয়ে গম পাইছিলোঁ, মোক আপোনালোকৰ নিচিনা মিডিয়া বন্ধু তাতে আছে, তেওঁলোকে কৈছিল দাদা আপোনাৰ ওপৰত এটেক হ'ব পাৰে, কিন্তু সাৱধান থাকিব। মই আগৰ দিনাই ৰাতি দিছোঁ পোষ্ট ফেচবুকত, মোক আগৰ দিনা ৰাতিয়ে কৈছে তাৰে মানুহে, মিডিয়া বন্ধু, যে আপোনাৰ ওপৰত এনেকুৱা এটেক হ'ব পাৰে, আপুনি সাৱধান থাকিব। দেখা গৈছে যে অসমৰ ৰাইজৰ আপোনাৰ প্ৰতি বহুত আস্থা আছে, আপুনি অসমৰ ৰাইজৰ কাৰণে আকৌ এনেকুৱা এতিয়া আমি যিমান পাৰোঁ বাধা নহালৈকে আগবঢ়াই লৈ যাম। মোৰ ফালৰ পৰাতো কোনো হেৰি নাই, মই যিমান পাৰোঁ কৰি যাম। আজি 2 মাহৰ পৰা কৰি আছোঁ, দিন ৰাত এক কৰি আছোঁ। কেতিয়াবা খাব পাইছোঁ, কেতিয়াবা তাকো পোৱা নাই, কেতিয়াবা পানীও পোৱা নাই, কেতিয়াবা একো নোখোৱাকৈ দিনভৰ কাম কৰিছোঁ। কাম কৰি যাম। যদি কিবা বেলেগ বাধা আহে তেতিয়া এইটো ক'ব নোৱাৰোঁ। ঔষধবিলাক প্ৰাকৃতিক ঔষধ বিনামূলীয়াই হয়। প্ৰকৃতিয়ে আমাক বিনামূল্য দিছে। এই সূৰ্যৰ পোহৰ আপোনাৰ পৰা পইচা লৈছে নেকি কোনোবা? বৰষুণৰ পানীৰে পইচা লৈছে নেকি কোনোবা? আয়ুৰ্বেদৰ সেইটো কনচেপ্ট হয়, যিমান পাৰে বিনামূল্যত দিয়ক। আমি এইটো কি কৰিব লগা হৈছে, আমাৰ যিটো খৰচ আছে, খৰচটো উলিয়াৰ কাৰণে ইয়াৰ লগত জড়িত 2টা বস্তু আমি বিক্ৰী কৰিছোঁ, এটা বস্তু বিক্ৰী কৰিছোঁ, আমাৰ যাতে মানুহখিনি খৰচ ওলায়। এতিয়া আমাৰ বস্তু তেল এটা 200 টকা মানুহে কিনিছে, আৰু ক'তো আপত্তি নাই। 3000 টকাত আদিবাসী তেল কিনা মানুহবিলাক 200 টকাত পাইছে, তো আপত্তি কৰিব নালাগে। ৰাইজক উদ্দেশ্যি ইয়াতে কিছুমান মানুহে ব্যক্তিয়ে ইয়াতে ধৰ্ম টানি আনি আছে, আৰু কিছুমান ব্যক্তিয়ে গোৱালপাৰা মানুহক গালি দি আছে। মই কম এইটো গোৱালপাৰাবাসীৰ কোনো ইয়াতে হেৰি নাই, আৰু সেইটো তাৰমানে ধৰ্মৰ লগতো কোনো কথা নাই। প্ৰথমতে যিকেইজন ব্যক্তি উদ্ধাৰ কৰিছে সেইকেইজন গোটেইকেইজন মুছলমান আছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।